শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ ৰাইজৰ বাবে উৎসৰ্গা কৰাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বিগত বৰ্ষৰ 10 মে'ৰ দিনা উৎসৰ্গা কৰিছিল আৰু তেতিয়াৰ পৰা আমি চৌহদত দৰ্শনাৰ্থীৰ বাবে সুবিধা কৰি দিছিলোঁ আৰু ইতিমধ্যে আমি আমাৰ যি সংগ্ৰহালয় পাণ্ডুলিপি ভৱন আদি কৰি আমি কোঠালিসমূহত বিভিন্ন আমি ব্যৱস্থা প্ৰদৰ্শনৰ বাবে কৰিছোঁ সেইসমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে সেইবাবে আমি এটা প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰিছোঁ টিকট ঘৰত তেখেতসকলে সংগ্ৰহ কৰিব লাগে আৰু তাৰ পিছত এইসমূহ আমাৰ যি প্ৰদৰ্শনথলী আছে যিসমূহ আমাৰ সংগ্ৰহালয় আছে পাণ্ডুলিপি ভৱন আছে সেইসমূহ তেখেতসকলে এইসমূহ উপভোগ কৰাৰ সুবিধা লাভ কৰিব আমি মাধৱদেৱ কলাক্ষেত্ৰৰ এয়া মাত্ৰ শুভাৰম্ভণিহে আমি অনাগত সময়ত আৰু বহু কিছু সংযোজন সম্পদ ইয়াত আমি সংযোজন কৰিম যিসমূহৰ দ্বাৰা আমি ভাবোঁ কেৱল স্থানীয় আমাৰ দৰ্শনাৰ্থীয়ে নহয় বা উত্তৰ অসমেই নহয় বা অসমেই নহয় বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ যাতে দৰ্শনাৰ্থীৰ আগমন হয় অসমৰ যি সাতাম পুৰুষীয়া আমাৰ যি গৌৰৱ উজ্জ্বল সংস্কৃতিৰ ধাৰা আছে সেইসমূহৰ বিষয়ে যাতে তেখেতসকলে জানিবলৈ সক্ষম হয় প্ৰজন্ম যাতে ইয়াৰ পৰা উপকৃত হয় আৰু এনেকুৱা ধৰণৰ এটা আমি যাতে নান্দনিক শোভা বৰ্ধনো কৰিব পাৰোঁ আৰু এটা সুন্দৰ এটা স্থান ৰূপে যাতে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ পৰিগণিত হয় সেই ক্ষেত্ৰত আমি নিশ্চিতভাৱে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিম আৰু আপোনালোকৰো আমাৰ পৰামৰ্শ আৰু সহযোগিতা আমি কামনা কৰিম যাতে আমি সৰ্বাংগ সুন্দৰ ৰূপত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰক ৰাইজৰ বাবে উপভোগ্য কৰি তুলিব পাৰোঁ।